STO legal demand. Legal demand. Legal demand. Legal demand. Legal প্ৰতিবাদবিলাক দেখিবলৈ পাইছোঁ দাবী হৈ আছে। ইয়াৰ পৰা আমি এটাই কথা আচলতে ভাবিবলৈ বাধ্য হৈছোঁ যে এই চৰকাৰখনে ইচ্ছাকৃতভাৱে আমাক জনজাতিকৰণৰ মৰ্যাদা প্ৰদান কৰিব বিচৰা নাই। আৰু অসমৰ কথাটো আমি স্পষ্টকৈ জনাব বিচাৰোঁ, অসমত আচলতে হিমন্ত বিশ্ব নেতৃত্বাধীন যিখন চৰকাৰ আছে এই চৰকাৰখনে আমাক জনজাতি মৰ্যাদা প্ৰদান নকৰাৰ কাৰণ এটাই যে কাৰণ বিগত সময়ত যেতিয়া কংগ্ৰেছ চৰকাৰ অসমত আছিলে তেতিয়াও কংগ্ৰেছে আমাক এই দাবীটো পূৰণ কৰা নাছিলে। কাৰণ এই কংগ্ৰেছ চৰকাৰ থকা সময়তো হিমন্ত বিশ্ব শৰ্মা আৰু তেখেতৰ সাংগু পাংগুসকল সেই সময়ত কংগ্ৰেছ চৰকাৰত মন্ত্ৰী বিধায়ক হৈ আছিলে। আজি সেইসকলকে পুনৰ কংগ্ৰেছৰ আহি বিজেপি তেখেতসকলে মন্ত্ৰী বিধায়ক হৈ আছে, মুখ্যমন্ত্ৰী হৈছে। গতিকে তেখেতসকলে তেতিয়াই যিটো পূৰণ নকৰিলে আজি তেখেতসকলে ক'ত পূৰণ কৰিব? গতিকে কথাটো স্পষ্ট কথা। গতিকে তেখেতসকলৰ ওপৰত বিশ্বাস নথকাৰ কাৰণে আমি দিল্লীত আহিছোঁ। দিল্লীত মোদী ডাঙৰীয়াক আমি এটাই কথা জনাবলৈ আহিছোঁ যে আপুনি নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত যিটো প্ৰথম নিৰ্বাচন হৈছিলে তাৰ প্ৰাক মুহূৰ্তত আপুনি কমিটমেণ্ট কৰিছিলে আমাক জনজাতিকৰণৰ মৰ্যাদা দিব। গতিকে আপুনি আপোনাৰ যি দাবী আছে পূৰণ কৰক। আৰু ২৬ৰ নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত অসমত যি বিধানসভা নিৰ্বাচন আছে সেই নিৰ্বাচনৰ আগত যদি আমাক জনজাতি মৰ্যাদা প্ৰদান নকৰে তেন্তে অসমবাসী ৰাইজে আমাক জনাবলৈ পঠাইছে যে মোদী ডাঙৰীয়াক স্পষ্টভাৱে কৈ দিয়ক যে অসমত কিন্তু ২৬ত নিৰ্বাচনৰ সময়ত আপোনালোকে বিজেপি দলে প্ৰচাৰ চলাব নোৱাৰিব, বহুকেইটা দিব। ইয়াৰ ৰাইজৰ মতামত। গতিকে ৰাইজৰ মতামত আমি লৈ আজি ৬ জনগোষ্ঠী ঐক্য মঞ্চই আচলতে দিল্লীত প্ৰতিবাদৰ যোগেদি নৰেন্দ্ৰ মোদী ডাঙৰীয়াক আমি জনাব বিচাৰিছোঁ আমাক জনজাতি মৰ্যাদা প্ৰদান কৰক, ২৬ত চৰকাৰ বনাওক। যদি জনজাতি মৰ্যাদা প্ৰদান নকৰে তেন্তে বহুকেইটা খাবৰ কাৰণে প্ৰস্তুত থাকক। ইয়াৰ ৰাইজৰ বাৰ্তা। আমি কেৱল ৰাইজৰ বাৰ্তাটো আনি প্ৰতিবাদৰ যোগেদি যন্ত্ৰ মন্ত্ৰৰ পৰা আপোনালোকক জনাব বিচাৰিছোঁ। ভাৰতবৰ্ষৰ ৰাজধানী নতুন দিল্লীৰ যন্ত্ৰ মন্ত্ৰত আমি ৬ জনগোষ্ঠী ঐক্য মঞ্চই পুনৰবাৰ আজি প্ৰতিবাদ সাব্যস্ত কৰিছোঁ। যিহেতু অসমৰ আদিম ভূমিপুত্ৰ ৬টা জনগোষ্ঠীয়ে জনজাতিকৰণ দাবী বিচাৰি দীঘলীয়া সংগ্ৰাম কৰি আহিছে। গতিকে অসম চৰকাৰ তথা কেন্দ্ৰীয় চৰকাৰে ৬টা জনগোষ্ঠীৰ জনজাতিকৰণৰ বিষয়টোলৈ বিভিন্ন সময়ত বিভিন্ন কাৰণবশতঃ তেওঁলোকে এই জনজাতিকৰণৰ বিষয়টো তেওঁলোকে বাৰে বাৰে পিছুৱাই আছে। গতিকে আমি অহা নৱেম্বৰ ডিচেম্বৰ মাহত যি অসমত পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত হ'ব আৰু অহা ২৬ত অসমত বিধানসভা নিৰ্বাচন অনুষ্ঠিত হ'ব, তাত কিন্তু আমি ৬ জনগোষ্ঠী ঐক্য মঞ্চৰ যিসকল জনসাধাৰণ আছে সেই জনসাধাৰণে আমি ঐক্যবদ্ধ হৈছোঁ। আৰু ৬ জনগোষ্ঠী ঐক্য মঞ্চৰ লগতে ৬ জনগোষ্ঠীৰ জনসাধাৰণে আমি পঞ্চায়ত ইলেকশ্যন আৰু অসমত ২৬ৰ যি অসম বিধানসভা নিৰ্বাচন অনুষ্ঠিত হ'ব তাত কিন্তু আমি এহেকাজে এই বিজেপি চৰকাৰখনক যে আমি দিম ৬ জনগোষ্ঠী ঐক্য মঞ্চই ইতিমধ্যে আমি প্ৰস্তুত হৈছোঁ। আৰু অনতিপলমে আমি কেন্দ্ৰীয় চৰকাৰক আৰু অসম চৰকাৰক পুনৰবাৰ তেওঁলোকৰ স্থিতি স্পষ্ট কৰিবৰ বাবে আমি দাবী জনাইছোঁ। অন্যথাই কিন্তু আমি ৬ জনগোষ্ঠী ঐক্য মঞ্চই আমি নিশ্চুপ হৈ বহি নাথাকোঁ। ইয়াৰ কিন্তু পৰিণতি যে ভয়ংকৰ হ'ব সেই কথা কিন্তু আমি নুই কৰিব নোৱাৰোঁ। দিল্লী পিছপুৰ